23 এপ্ৰিল 9 বহাগ বৃহস্পতিবাৰৰ দিনাখন তিতাবৰ ডিম্ব দত্ত ক্ষেত্ৰত এদিনীয়া কাৰ্যসূচীৰে আমি তৃতীয়বাৰ্ষিক বসন্ত উৎসৱ ভাগি আমি ইয়াত অনুষ্ঠিত কৰিম। আৰু আমাৰ পিঠা পনা প্ৰতিযোগিতা, গামোচা প্ৰতিযোগিতা আদি কৰি বিভিন্ন প্ৰতিযোগিতাসমূহ ইয়াত অনুষ্ঠিত হ'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে ইয়াতে গীত পৰিৱেশন কৰিব। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিয়ে যোৱা 31 মাৰ্চ 2026 তাৰিখৰ পৰা বিহুৰ আখৰা তিতাবৰ ডিম্ব দত্ত ক্ষেত্ৰত আমাৰ চলি আছে। আৰু আজি 2 এপ্ৰিল তাৰিখে আমাৰ তিতাবৰৰ বিভিন্ন দল সংগঠন, তিতাবৰৰ সমাজ জীৱনৰ লগত জড়িত ব্যক্তিসকল, তিতাবৰৰ মহিলা সংগঠনৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলক লৈ আমি আজি এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিছোঁ আগন্তুক বসন্ত উৎসৱ 2026 উদযাপন কৰিবৰ বাবে। আৰু আমাৰ এই বসন্ত উৎসৱ 2026 উদযাপনৰ যি উদযাপন সমিতি আজি গঠন হৈছে, উদযাপন সমিতিৰ সভাপতি হিচাপে তিতাবৰৰ সমাজ জীৱনৰ লগত জড়িত নয়ন দত্ত ডাঙৰীয়াক সভাপতি দায়িত্ব অৰ্পণ কৰিছে আজি ৰাজহুৱা সভাই। আৰু তিতাবৰৰ প্ৰাক্তন ছাত্ৰ নেতা তথা তিতাবৰ সমাজ জীৱনৰ লগত জড়িত নিলোফাৰ ৰহমান ডাঙৰীয়াক কাৰ্যকৰী সভাপতি আৰু যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি বিৰাজ কলিতা ডাঙৰীয়াক উদযাপন সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে ইয়াত উপস্থিত থকা সকলো ব্যক্তিকে ক্ৰমান্বয়ে উপদেষ্টা, সাংস্কৃতিক প্ৰতিযোগিতাকে আদি কৰি বিভিন্ন উপসভাপতি, সহকাৰী সাধাৰণ সম্পাদকে আদি কৰি সকলো বিভাগতে ইয়াত দায়িত্ব অৰ্পণ কৰিছে। আৰু আমি অহা 23 এপ্ৰিল 9 বহাগ বৃহস্পতিবাৰৰ দিনাখন তিতাবৰ ডিম্ব দত্ত ক্ষেত্ৰত এদিনীয়া কাৰ্যসূচীৰে আমি তৃতীয়বাৰ্ষিক বসন্ত উৎসৱ ভাগি আমি ইয়াত অনুষ্ঠিত কৰিম। আৰু আমাৰ বসন্ত উৎসৱ ভাগিত আমাৰ প্ৰথমতে আমাৰ তিতাবৰৰ বিভিন্ন সকলো অৰাজনৈতিক সংগঠনৰ একেলগে আমি পতাকা উত্তোলন কৰিম। তাৰপিছত আমি শ্বহীদ তৰ্পণ কৰিম। আৰু জুবিন গাৰ্গ ডাঙৰীয়া আৰু ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান হ'ব। তাৰপিছতে আমাৰ পিঠা পনা প্ৰতিযোগিতা, গামোচা প্ৰতিযোগিতা আদি কৰি বিভিন্ন প্ৰতিযোগিতাসমূহ ইয়াত অনুষ্ঠিত হ'ব। আৰু ঠিক 2 বজাৰ লগে লগে আমাৰ ইয়াত বিহুৰ ইয়াতে মুকলি বিহু প্ৰদৰ্শন হ'ব। আৰু গধূলিলৈ ইয়াতে আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে ইয়াতে গীত পৰিৱেশন কৰিব আৰু সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তুলিব। গতিকে থুলমূলকৈ আমাৰ যিখিনি আলোচনা আজি হৈছে আৰু আলোচনা হৈছে সেইখিনি আমি আপোনাক অৱগত কৰিছোঁ।